ইনকাম চাৰ্টিফিকেট এখনৰ কাৰণে অনলাইনত আবেদন কৰিবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। তো প্ৰথম আপোনালোকে ইনকাম চাৰ্টিফিকেটখন অনলাইনত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে যেতিয়া সেৱা সেতু ৱেবছাইটটোত যাব আৰু ৱেবছাইটটোত গৈ আপোনালোকে ইয়াত ইনকাম চাৰ্টিফিকেট বুলি এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেটত ক্লিক কৰিব আৰু এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত পিছৰ পেজটো এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে দুটা অপশ্যন আছে। প্ৰথম ইফালে যোনটো ৰিকুৱাৰমেণ্টৰ বুলি এটা অপশ্যন আছে, এপ্লাই ফৰ গাইডলাইনছ এণ্ড ৰিকুৱাৰমেণ্ট। তো ৰিকুৱাৰমেণ্টত যেতিয়া যাব ইয়াত কেইটামান ডকুমেণ্টছ দিছে। প্ৰথম আপোনালোকে এড্ৰেছ প্ৰুফ, আইডেণ্টি প্ৰুফ, এড্ৰেছ প্ৰুফ আৰু আইডেণ্টি প্ৰুফৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডটো দিব লাগিব। তাৰপিছত লেণ্ড ৰেভিনিউ ৰিচিপ্টত আপোনালোকে খাজনাৰ ৰচিদটো দিব লাগিব আৰু যদি চাকৰি কৰা মানুহ হয় তেতিয়া চেলাৰী শ্লিপটো দিব লাগে। তাৰপৰা এনি আদাৰ ডকুমেণ্টছত আপোনাৰ যোনখন গাঁওবুঢ়া কাগজ হয় সেই গাঁওবুঢ়া কাগজখন দিব লাগিব। তাৰপিছত আপলোড কপি অফ এপ্লিকেশ্যন ফৰ্ম। তো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে অনলাইন যোগে ইনকাম চাৰ্টিফিকেটখন বনাব পাৰিব।